নমস্কাৰ বন্ধু বান্ধৱী, আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান অসমীয়া সাঁথৰ লৈ আহিছোঁ। আজি সাঁথৰকেইটা আপোনালোকে কেইটা উত্তৰ পাৰিব তলত কমেণ্ট এটা কৰি জনাই দিব। আজি 1 নম্বৰ সাঁথৰটো হৈছে অ' প্ৰভু ৰঙা চৰণ তুমি ওলালেই মোৰ মৰণ। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে কলডিল। 2 নম্বৰ সাঁথৰটো হৈছে অহু 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 গোটেই গাতে চকু। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। হয়, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে মাটি কঁঠাল। 3 নম্বৰ সাঁথৰটো হৈছে অৰু 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 সকলোৰে একেটা চৰু। কি বাৰু উত্তৰটো। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে সূৰ্য। বাৰু আপোনালোকে ভাবিছিলে কমেণ্ট এটা কৰি জনাই দিব। 4 নম্বৰ সাঁথৰটো হৈছে অ' বাখৰ বেঙেনা তুমি কলৈ যোৱা, যলৈ যোৱা যোৱা যোৱাৰ আগতে মোক মাৰি থৈ যোৱা। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টা লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে দুৱাৰ বা জপনা। নহয়নে বাৰু। 5 নম্বৰ সাঁথৰটো হৈছে আমলতা চামলতা 7খন কোঠাৰে কাটিব নোৱাৰি ইনো কি বৰগছৰ লতা। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে ছাঁটো। 6 নম্বৰ সাঁথৰটো হৈছে ইয়াতে খালো ভাত গড়গাঁৱত দিলো পাত চকুৰি 6 গণ্ডা দাঁত। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। ইয়াৰ উত্তৰটো হৈছে বাছখন। নহয়নে বাৰু। আজি 7 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি লং খাব নোৱাৰি। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে হাফলং। নহয়নে বাৰু। আজি 8 নম্বৰ সাঁথৰটো হৈছে গোপিনীয়ে গৰু চৰাই মুখে বাঁহি বাই ৰঙা গাই চৰি যায় কলি গাই বহি যায়। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে জুহাল। নহয়নে বাৰু। আজি 9 নম্বৰ সাঁথৰটো হৈছে কোনটো শব্দ সদায় ভুল বুলি কোৱা হয়। এনেকুৱা কোনটো শব্দ আছে যিটো শব্দ সদায় ভুল বুলি কোৱা হয়। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে ভুল শব্দটোকেই ভুল বুলি কোৱা হয়। নহয়নে বাৰু। আজি 10 নম্বৰ সাঁথৰটো হৈছে কি গড়ৰ খৰ্গ নাই। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট এটা কৰি জনাই দিব। তেনেহ'লে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।